শুভ সন্ধ্যা বন্ধুসকল, এটা কবিতা পাঠ কৰিবলৈ মন গ'ল। কবিতাটো স্বদেশ পটভূমি আলোচনীখনৰ 2024 চনৰ ছেপ্টেম্বৰ-অক্টোবৰ সংখ্যাত প্ৰকাশ হৈছিল। আহকচোন শুনক অকণমান কবিতাটো। কবিতাটোৰ শিৰোনাম মই বিচাৰি ফুৰিছোঁ তিনিটা মূৰ্তি। মই বিচাৰি ফুৰিছোঁ তিনিটা মূৰ্তি, ৰাজপথত, কৃষিভূমিত, ফলৰ বাগিচা আৰু চাহ বাগানত। তিনিটা মূৰ্তি আৰু দুখন হাত, চকুত, কাণত আৰু মুখত। মিছা নকবা, মিছা নুশুনিবা, বেয়া নাচাবা। শত সহস্ৰ মূৰ্তি পাৰ হৈ গ'ল তলমুৱা হৈ ৰাজপথেদি। কৃষিভূমিত কৰ্মৰত মূৰ্তি, খেলপথাৰত মূৰ্তি, ৰাজনৈতিক নেতাৰ ভাষণত আপোন পাহৰা হোৱা অৰ্বুদ মূৰ্তি। পাঠশালা, কলেজ, বিশ্ববিদ্যালয়ৰ শ্ৰেণীকক্ষত মূৰ্তি। নগৰৰ মাজমজিয়াৰ পথটো কদৰ্যময়। নাই, আমি দেখা নাই। ক্ষমতাৰ অপপ্ৰয়োগেৰে কাঢ়ি নিছে অধিকাৰ। নাই, আমি শুনা নাই। আখল ঘৰত টেকেলি কাটি। মোক ৰুটি লাগে, এটুপি বিশুদ্ধ পানী লাগে, স্বাস্থ্য লাগে, শিক্ষা লাগে, বিজ্ঞান লাগে। নাই, আমি কোৱা নাই। মোৰ বুকুৰ মাজৰ পৰা ভাহি আহিল এক স্মিত কণ্ঠ, দুৰ্বল। নাই, মই দেখা নাই। মই শুনা নাই, মই কোৱা নাই। মই বিচাৰি ফুৰা তিনিটা মূৰ্তি মোৰ বুকুৰ মাজতেই কঢ়িয়াই ফুৰিছোঁ সংগোপনে। ময়ো ক্ৰমশ ৰূপান্তৰিত হৈছোঁ তিনিটা মূৰ্তিলৈ, বোবা, কণা আৰু কলা। ধন্যবাদ।